ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম পোহৰৰ অপবৰ্তন কি পোহৰৰ অপবৰ্তন ইংৰাজীত ইয়াক কোৱা হয় ডিফ্ৰেকশন অফ লাইট একদম সাধাৰণ এটা পৰিঘটনা বস্তুৰ ছা অঞ্চলত পোহৰ প্ৰৱেশ কৰা পৰিঘটনাটোক পোহৰৰ অপবৰ্তন বোলা হয় যেনেকৈ ধৰি লোৱা এটা মমবাতিৰ শিখাটো আৰু গোটেই কোঠাটো অন্ধকাৰ কৰি লৈছে ইয়াতে এটা বাধা এটা ৰাখি দিয়া হৈছে আৰু পিছফালে থাকিলে এটা পৰ্দা যেহেতু গোটেই ৰুমটো ডাৰ্ক হৈ আছে পোহৰটো যে এইটোত পৰিব বাধাটোত পৰিব বা কিবা এটা বস্তুত পৰিব তাৰ ছাটো কেনেকুৱা হ'ব লাগে ইয়াৰ ছাটোৰ যিবিলাক এজবিলাক বৰ পোন হ'ব লাগে কিন্তু আমি এইটো অলপমান ব্লাৰ্ড বা ঘোলা যেন দেখিম তাৰ মানে এই পোহৰবোৰ গৈ চুকবিলাকত বা তাৰ ছাইডবিলাকত গৈ তাতে তাৰ কণাবিলাক সৰু সৰু পোহৰৰ উৎসৰ দৰে আচৰণ কৰিব এনেতো শিক্ষাটোতো নিজেই এটা পোহৰৰ উৎস কিন্তু এই বস্তুটোৰ এই কাণবিলাকত কি হ'ব পোহৰৰ উৎসৰ দৰে আচৰণ কৰিব যাৰ বাবে তাৰ ছাটো সম্পূৰ্ণ ছা নাথাকে তাৰ এই য'ত ছা থাকিব লাগে তাতো কিন্তু অলপমান পোহৰ সোমাই যায় আৰু ইয়াৰ বাবে আমি তাৰ ছাটো সম্পূৰ্ণ একদম ক্ৰিস্প ছা দেখা নাপাওঁ শ্বেডোটো একেবাৰে ক্ৰিস্প নহয় অলপমান ব্লাৰ্ড হৈ যায় অলপ ঘোলাৰ নিচিনা হৈ যায় চ' এইটো পৰিঘটনাটোক পোহৰৰ অপবৰ্তন বুলি কোৱা হয় পোহৰৰ অপবৰ্তন দুবিধ হ'ব পাৰে এটা হ'ব ফ্ৰাউনহোফাৰ অপবৰ্তন এনেধৰণৰ অপবৰ্তনত যিটো পোহৰৰ উৎস আৰু যিটো পৰ্দা ইহঁতৰ মাজত যিটো দূৰত্ব সেইটো অসীম যেনেকৈ সূৰ্য আৰু আমাৰ কোঠাটো সূৰ্যৰ পোহৰটো যেতিয়া লোৱা হয় অপবৰ্তনৰ কাৰণে আৰু যেতিয়া আমি গোটেই পৰিঘটনাটো আমাৰ কোঠা বা পৰীক্ষাগাৰত কৰিবলৈ যাওঁ তেতিয়াহ'লে যিটো অপবৰ্তন সৃষ্টি হ'ব সেইটোক ফ্ৰাউনহোফাৰ অপবৰ্তন বুলি কওঁ দ্বিতীয়টো হৈছে ফ্ৰেনেল অপবৰ্তন যেতিয়া গোটেইখিনি কোঠাৰ ভিতৰতে হয় বা গোটেইখিনি পৰীক্ষাগাৰৰ ভিতৰতে হয় এই ধৰণৰ উৎস আৰু পৰ্দাৰ সীমিত দূৰত্ব থাকে পৰ্দাত উপনীত হোৱাৰ লগে লগে তৰংগমুখবোৰ গোলাকাৰ বা নলাকাৰ হয় এই উদাহৰণ হ'ল সূৰ্যৰ উৎস হিচাপে আৰু পৃথিৱীৰ কোনো এটা বস্তু হিচাপে এইটো আচলতে এইটো ভুল হৈছে সূৰ্যৰ উৎস নহয় এইটো হ'ব লাগিব আমাৰ এটা মমৰ শিখা বা এটা টিউবলাইট বা তেনেকুৱা কিবা এটা হ'ব এইটো টাইপিং মিষ্টেক হৈছে চ' এইটোৱে হৈছে পোহৰৰ অপবৰ্তনৰ এটা সৰু এটা ভাগ আছে এই নেক্সট ভিডিঅ'ত আমি এইটো আলোচনা কৰিম